আজি মই বনাবলৈ লৈছোঁ হাঁহ মাংস আৰু কোমোৰা। প্ৰথমতে মাংসখিনিত নিমখ, হালধি, মিট মছলা, গৰম মছলা, জিৰা, জলকীয়া গুড়ি সানি ল'লোঁ। তাৰপিছত এয়া ধুনীয়াকৈ তেলত মাংসখিনি ভাজি আছোঁ। ভালদৰে ভাজি ল'লোঁ মাংসখিনি। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। তাৰপিছত এয়া কোমোৰা কাটি ল'লোঁ। তাৰপিছত নহৰু, আদা, জিৰা, জলকীয়া খুন্দি ল'লোঁ। খুন্দি মাংসত দি দিলোঁ। অলপ দেৰি মাংসখিনি ভজাৰ পিছত এয়া কোমোৰা দি দিলোঁ। তাৰপিছত এয়া কোমোৰা সৈতে ধুনীয়াকৈ মাংসখিনি ভাজি আছোঁ। এনেদৰে অলপ আধা ঘণ্টামান ভজাৰ পিছত দেখিব কোমোৰাৰ পৰা পানী ওলাবলৈ ধৰিছে। আৰু এয়া আজি কোমোৰাৰ পানীৰে হাঁহৰ মাংসৰ ৰেচিপি ৰেডি হৈ গ'ল।